নমস্কাৰ। অষ্টমমান শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীবৃন্দ, মোৰ শ্ৰেণীকোঠালৈ সম্ভাষণ জনাইছোঁ। আজি মোৰ শ্ৰেণীকোঠাত অণুজীৱসমূহ মিত্ৰ আৰু শত্ৰু যিটো অধ্যায় আছিল, এই অধ্যায়ৰ আমি আজি শেষ অংশ উপনীত হৈছোঁ। তোমালোকে যোৱা দুটা ভিডিঅ'ত দেখা পাইছিলা যে অণুজীৱ কাক বোলে, অণুজীৱৰ প্ৰকাৰ কি, অণুজীৱসমূহে কেনেকৈ আমাৰ উপকাৰ অপকাৰ বা ৰোগ সৃষ্টি কৰে, সেই সম্বন্ধে আমি যোৱা দুটা ভিডিঅ'ত শিকিছিলোঁ এইটো বা বুজাই দিয়া হৈছিল। তোমালোকে নিশ্চয় এইবিলাক পঢ়িছা। আজি শেষৰ ভিডিঅ'টোত লৈ আহিছোঁ যে এই অণুজীৱসমূহেনো যেতিয়া ৰোগ সৃষ্টি কৰে, এই ৰোগ সৃষ্টি কৰাৰ সময়ত অকল মানুহকে আক্ৰমণ কৰেনে বা মানুহকে অপকাৰ কৰেনে, নে অন্য পশু পক্ষী বা প্ৰাণীবিলাকক বা উদ্ভিদ এনেকুৱা ধৰণৰ বাকী আন যিবিলাক জীৱ আছে, এই জীৱবিলাকক অপকাৰ সাধন কৰে নে নকৰে? তাৰ উত্তৰটো হ'ল কৰে। যে এই অণুজীৱসমূহে জীৱ মাতৃক অপকাৰ সাধন কৰিব পৰা ক্ষমতা থাকে। তোমালোকে স্ক্ৰীণত দেখা পাইছা যে আজি আমি আলোচনা কৰিব ওলাইছোঁ যে জীৱ জন্তুৰ দেহত ৰোগৰ যিটো প্ৰকোপ বা ৰোগ সৃষ্টিকাৰী যিবিলাক অণুজীৱ আছে, সেই অণুজীৱসমূহ কি মানৱ দেহৰ অণুজীৱসমূহৰ লগত একেই থাকে। মাত্ৰ কিছুমান অণুজীৱৰ কি হয়, সিহঁতৰ সংক্ৰমণৰ হাৰটো মানৱ দেহতকৈ বেছি হয় বা তাৰ অপকাৰ সাধনৰ পৰিমাণটো মানৱ দেহতকৈও বেছি পোৱা যায়। বা কিছুমান এনেকুৱা অণুজীৱ আছে যিবিলাকে কি কৰে, পশু পক্ষীক আক্ৰমণ কৰিলে যিটো পশু পক্ষীৰ অনিষ্ট হয়, কিন্তু মানৱ দেহৰ সেইটো বেছি হোৱা যায়। তো এনেকুৱা ধৰণৰ কি অণুজীৱ আমি পোৱা যায়। তো আজি আমি যে জীৱ জন্তুৰ দেহত যিটো ৰোগ সৃষ্টি কৰে, বিশেষকৈ বেক্টেৰিয়া আৰু ভাইৰাছৰ দ্বাৰা হয়। অন্যবিলাক প্ৰটোজোৱা অন্য ধৰণৰ হয়, কিন্তু বেছিভাগ হয় কি বেক্টেৰিয়া আৰু ভাইৰাছৰ দ্বাৰা। তাত আমি লিখিছোঁ এইটো বেক্টেৰিয়া আৰু ভাইৰাছৰ দ্বাৰা। তো উদাহৰণস্বৰূপে লৈছোঁ আমি যে বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হোৱা এটা হ'ল কি এনথ্ৰাক্স। এইটো হ'ল পশুৰ এটা খুব সাধাৰণ এটা বেমাৰ, আৰু এই বেমাৰটোৰ তাৰ কাৰকটো হ'ল এইটো বেচিলাছ এনথ্ৰাইচিছ। এইটো বেক্টেৰিয়া এটা, আৰু এই বেচিলাছ এনথ্ৰাইচিছ নামৰ যিটো বেক্টেৰিয়া আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট কক নামৰ এজন বিজ্ঞানীয়ে। আৰু এই ৰোগৰ কাৰক যেতিয়াই কি হৈছিল আৱিষ্কাৰ হৈছিল, তো এই ৰোগবিধে কি কেতিয়াবা মানুহকো আক্ৰমণ কৰে। বুজি পাইছা নহয়? তো বিশেষকৈ কোনবিলাক মানুহক কৰে? তো যিবিলাক মানুহে ভেড়াৰ নোম কাটি ঊল প্ৰস্তুত কৰে, বা যিবিলাক জীৱ জন্তুৰ দেহৰ চামৰাৰ পৰা কি কৰে বিভিন্ন ধৰণৰ বস্তু তৈয়াৰ কৰে, তো এনেকুৱা মানুহবিলাক কি কৰে, এনেকুৱা ফেক্টৰী বা মানে যিবিলাক কাৰখানাত কাম কৰা মানুহৰ এই এনথ্ৰাক্স এই ৰোগটোৱে বেক্টেৰিয়াই আক্ৰমণ কৰিব, মানুহৰ দেহতো আক্ৰমণ কৰিব পাৰে। বুজি পাইছানে? তাৰোপৰি আছে ভাইৰাছৰ দ্বাৰা আক্ৰান্তবিলাক হ'ল যিবিলাক পশুৰ মুখত, বিশেষকৈ মুখত ঘাঁ বা ভৰিত ঘাঁ ওলায়। তো আমি যিবিলাক সাধাৰণতে কি কয়, বেছিভাগ জীৱ জন্তুৰ দেহত এইটো হয়, আৰু এইটো বেছিভাগে আমাৰ যিটো বাৰিষা কালত হয় বেছিকৈ। আৰু এইটো হ'লে কি মুখেৰে লেলাউটি ওলায়, ভৰিবিলাকে ভালদৰে খোজ কাঢ়িব নোৱাৰা হয়। তো এনেকুৱা বেমাৰবিলাক কি হয় ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয়। বুজি পাইছা নহয় তোমালোকে? ঠিক আছে। তো এইবিলাক বেমাৰো কি হয়, আমাৰ আচলতে সংক্ৰমিত হয়। মানে এটা গৰুৰ পৰা বা এটা পশুৰ পৰা আন এটা পশুলৈকে দেহলৈকে এইবিলাক ৰোগ সংক্ৰমিত হয়। হৈছে? তো ইয়াৰ পিছত আহিছোঁ আমি উদ্ভিদৰ
যিবিলাক উদ্ভিদৰ বিশেষকৈ গম, ধান, আলু, কমলা, তো এনেকুৱা ধৰণৰ উদ্ভিদবিলাকত কি হয়, বিভিন্ন ধৰণৰ অণুজীৱে কি কৰে, আক্ৰমণ কৰে। আৰু এই আক্ৰমণৰ ফলত কি হয়, উদ্ভিদজোপা বা উদ্ভিদবিলাকৰ কি হয়, সিহঁতৰ উৎপাদন বা ফলৰ পৰিমাণ, বা যদি ফল পোৱাও যায়, ফলবিলাকৰ যিটো মাত্ৰা বা ফলৰ যিটো আকাৰ, এইবিলাকত প্ৰভাৱ বিস্তাৰ কৰে। অৰ্থাৎ ক'ব গ'লে আমাৰ কি হয়, উৎপাদনটো ব্যাহত হয়। তো কিছুমান অণুজীৱৰ ভিতৰত বিশেষকৈ বেক্টেৰিয়াবিলাক ভেঁকুৰ আৰু ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয়। আৰু এইবিলাকৰ প্ৰথমতে আক্ৰমণ কৰি গছজোপাৰ কিছুমানে পাত, অৰ্থাৎ পাতবিলাক হ'ল কি, খাদ্য প্ৰস্তুত কৰাৰ এটা কি কাৰখানা হয়। আৰু সেইকাৰণে এই কাৰখানাটোত কি কৰে, এই অণুজীৱবিলাক আক্ৰমণ কৰি গছজোপাক দুৰ্বল কৰি পেলায়। বা কিছুমান অণুজীৱে কি কৰে, ইহঁতৰ শিপাত বাঁহ লয়, বা কিছুমানে কি কৰে, ইহঁতৰ কাণ্ডবিলাকত বাঁহ লৈ ইহঁতৰ সালোকসংশ্লেষণ প্ৰক্ৰিয়াই হওক বা সংবহন প্ৰক্ৰিয়াই হওক, এইবিলাকত ব্যাহত কৰি গছজোপাক মাৰি পেলাব পাৰে। তো তেনে কিছুমান বেমাৰ হ'ল নেমু গছৰ কংকৰ, অৰ্থাৎ ক্ষয় ৰোগ। নেমু গছৰ গা গছবিলাকো কেতিয়াবা বাঁহ লয় আৰু গছডালৰ গা গছবিলাক সিহঁতে খাই পেলায়, আৰু খাই পেলাই সিহঁতৰ এইবিলাক কি কৰে, ক্ষয় কৰায়। তো তেনেকুৱাবিলাক হয় বেক্টেৰিয়াৰ দ্বাৰা। গম গছৰ কিছুমান মৰিচা হয়, বা ধান গছৰ কিছুমান মৰিচা হয়, অৰ্থাৎ পচন, অৰ্থাৎ বগা পৰি যায়, পাতবিলাক বগা পৰি যায়। তো তেনেকুৱাবিলাক ভেঁকুৰৰ দ্বাৰা আক্ৰান্ত হয়। ভেন্দিৰ কিছুমান গছ আছে যে হালধীয়া পৰাৰ এটা পাতবিলাক হালধীয়া হৈ যায়, তো তেনেকুৱা ভাইৰাছৰ দ্বাৰা, বা শিৰাবিলাক, পাতৰ শিৰাবিলাক কি হালধীয়া হৈ যায়, তেনেকুৱা ধৰণৰবিলাকো ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয়। আকৌ এনেকৈ বহুত আছে, আলুবিলাকৰ আছে, বিলাহীৰ আছে। তো বিভিন্ন গছবিলাকৰ একো বেমাৰো এই অণুজীৱৰ দ্বাৰাই আচলতে আক্ৰান্ত হয়। আৰু সেইকাৰণে কি কৰা হয়, আমি এই অণুজীৱবিলাকৰ পৰা হাত সাৰিবৰ কাৰণে কিছুমান দৰৱ, অৰ্থাৎ কিছুমান মেডিচিন বা কীটনাশক দ্ৰব্য বা অণুজীৱ ধ্বংস কৰা এইবিলাক ধৰণৰ দ্ৰব্যবিলাকো তাত ছটিয়াই দিয়া হয়, যাতে এইবিলাক ৰোগৰ পৰা হাত সাৰিব পাৰি। নিশ্চয় বুজি পাইছা। ইয়াৰ পাছত আহিলোঁ আমি খাদ্যবস্তুৰ পৰাও আমাৰ কেতিয়াবা বিষক্ৰিয়া হয়। তোমালোকৰ নিজৰ ঘৰত বা কেতিয়াবা ওচৰৰ চুবুৰীয়াৰ বা কোনো সম্বন্ধত এনেকুৱা এটা অভিজ্ঞতাও পোৱা যায় যে যোৱা ৰাতিৰ পৰা যে মামাৰ ল'ৰা বা কোনোবা এজন ল'ৰা বা মানুহ এজনে কি কৰি আছে, বমি কৰি আছে, বা হঠাৎ বমি হৈছে। তো ইয়াৰ কাৰণ হ'ল কি, তো বেলেগ বেমাৰ থাকিবও পাৰে, কিন্তু কিছুমান কাৰণত এনেকুৱা হয় যে খাদ্যবস্তুৰ বিষক্ৰিয়া। ধৰা হ'ল মানুহ যদি কোনো ঢাকি নাৰাখা খাদ্য গ্ৰহণ কৰিছে, যদি তেওঁ পুৰণি খাদ্য গ্ৰহণ কৰিছে, বা তেওঁ কোনোবা বাহিৰৰ পৰা অনা খাদ্য গ্ৰহণ কৰিছে, তেনেকুৱা ক্ষেত্ৰত কি হয়, মানুহ এজনৰ হঠাৎ বমি হ'ব পাৰে। তো কাৰণটো এনেকুৱা ধৰণৰ যে যিবিলাক বস্তুত আমি ঢাকনিৰে আবৃত কৰি নাৰাখোঁ, পুৰণি এদিন বা দুদিন আগৰ কোনো খাদ্য গ্ৰহণ কৰা যায়, কোনো বাহিৰৰ পৰা যদি কোনোবা বস্তু অনা হয়, তো এইবিলাক কি হয়, এইবিলাকত খাদ্যত সাধাৰণতে কি হয়, পুৰণি হয়। পুৰণি মানে কিছু সময়, 2-3 ঘণ্টা 4 ঘণ্টা এনেকুৱা হ'ব পাৰে। তো এনেকুৱা খাদ্যবিলাকৰ কি হ'ব পাৰে, যেতিয়াই খাদ্যবস্তুবিধ ঠাণ্ডা পৰিব, ঠাণ্ডা পৰাৰ লগত তাত কি কৰিব, অণুজীৱবিলাকে তাত বাস কৰিব আৰম্ভ কৰে। আৰু তাত যেতিয়াই অণুজীৱে সংস্পৰ্শলৈ আহিব, সংস্পৰ্শ অহাৰ কাৰণ হ'ল মাখি বা বায়ুমণ্ডলৰ পৰা ডাইৰেক্টো যাব পাৰে।
পোনে পোনে বায়ুমণ্ডলৰ পৰাও বা মাখি মহ এইবিলাকৰ পৰাও কি কৰিব খাদ্যবস্তুবিলাকৰ অণুজীৱৰ সংস্পৰ্শলৈ আহে আৰু অণুজীৱে তেনেকুৱা ঠাই পালে কি কৰে সি তাড়াতাড়ি তাৰ বংশ বৃদ্ধি কৰি পেলায়। আৰু এই বংশ বৃদ্ধি কৰাৰ ফলত খাদ্যবস্তুবিধত কি হয় অণুজীৱৰ সংখ্যা বৃদ্ধি পালে আৰু সেই অণুজীৱ যেতিয়া আমি পোনে পোনে আমাৰ শৰীৰত প্ৰৱেশ কৰায় তেতিয়া কি কৰিব সি হঠাৎ আমাৰ পেটত থকা অইন যিবিলাক খাদ্য আছিল বা আন যিখিনি খাদ্য আছিল সেই খাদ্যখিনিক কি বিষক্ৰিয়ালৈ বা বিষৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে কৈছোঁ, যেতিয়া আমি ৰাতিৰ কোনোবা দাইলৰ আঞ্জা দাইল এখন বনাইছোঁ ৰাতি আৰু ৰাতি কি কৰিছোঁ আমি ৰাতিপুৱা খাম বুলি ৰাখি থৈছোঁ, সেইখন যদি ভালকৈ ঢাকনি দিয়া নাথাকে বা যদি অতি গৰম অৱস্থাত মানে পৰিৱেশটো গৰম অৱস্থাত থকা হয় তেতিয়া গম পাবা যে কি হ'ব ৰাতিপুৱা দেখা পাবা তাত কিছুমান ফেন আকাৰৰ হৈ আছে। তো ফেন সৃষ্টি হৈছে মানে সেইটো বুজি পাবা আৰু ফেনৰ লগতে কি হয় তাৰ পৰা গোন্ধ ওলায়। তো এই যে ফেন সৃষ্টি হৈছে বা গোন্ধ ওলাইছে তাত কি কৰিছে বিভিন্ন অণুজীৱে বাস কৰিছে আৰু বাস কৰি তাৰ বংশ বৃদ্ধি কৰিছে আৰু তাৰ খাদ্যবস্তুবিলাক কি কৰিছে তাৰ ধৰ্মটো নষ্ট কৰি দিছে। আৰু সেনেকুৱা খাদ্য যদি আমি আমাৰ গ্ৰহণ কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব আমাৰ বমি কৰিব লগা হ'ব পাৰে। বুজি পাইছা নহয়? এইকাৰণে আমি খাদ্যবস্তুসমূহ গৰম অৱস্থাত খাব লাগে, আকৌ ঢাকি ৰাখিব লাগে আৰু পুৰণি খাদ্য পৰিহাৰ কৰাই উচিত। হৈছে? তো ইয়াৰ পাছত আহিছোঁ আমি খাদ্যবস্তুৰ সংৰক্ষণ। খাদ্যবস্তুৰ সংৰক্ষণ মানেনো আমি কি বুজোঁ? খাদ্যবস্তুৰ সংৰক্ষণ মানে হ'ল আমি ভৱিষ্যতলৈ খাবৰ কাৰণে কোনো ভঁৰাল ঘৰৰ খাদ্য সংৰক্ষণ কৰাকে বুজায়নে? নহয়। খাদ্যবস্তুৰ সংৰক্ষণ আমি কোৱাৰ আগতে কিছু কথা ক'বলৈ ওলাইছোঁ। আমি যেতিয়া এখন পাওৰুটি অৰ্থাৎ যদি আমি স্লাইচ এখন কোনো আৰ্দ বা কোনো সেমেকা জেগাত ৰখা হয় তেতিয়া বস্তুবিধ কি হৈ যায় পাওৰুটিটো কি হৈ যায় বা স্লাইচবিধ কি হৈ যায় তাত কি ভেঁকুৰে বাঁহ লয়। অলপ আগতে কৈছিলোঁ যে আমি ৰন্ধা বস্তু যদি ৰাতিৰ বস্তু যদি ৰাতিপুৱালৈকে থৈ দিওঁ তেতিয়া তাত কিবা বেয়া গোন্ধ ওলায় আৰু তাত কি ফেন আকাৰ বা তাৰ কালাৰ পৰিৱৰ্তন অৰ্থাৎ কি ৰঙৰ পৰিৱৰ্তন ঘটে, তেতিয়া আমি সেইটো বস্তু আমি বেয়া হোৱা বুলি কওঁ। তো এইবিলাক হৈছে খাদ্যবস্তু নষ্ট হয়। তো নষ্ট হোৱাৰ এইবিলাক। তোমালোকে এটা কথা জানানে? তোমালোকে কেতিয়াবা তোমাৰ ঘৰৰ মা বা ঘৰৰ কোনো বাইদেৱে এতিয়া আচাৰ বনোৱা শুনিছানে? তো আচাৰ আমি কিহৰ বনাওঁ? সাধাৰণতে আমলখি, জলফাই, আম, কমলা এইবিলাক বনায়, নেমু এনেকুৱা বনায়নে? তো এইবিলাক বস্তু কি আমি এতিয়া যদি আমি আচাৰ বনাই থওঁ এইটো ফলৰ যেতিয়া নহ'ব অৰ্থাৎ যেতিয়া গছত নালাগিব তেতিয়াও আমি এই ফলবিধৰ সোৱাদটো কিছু পৰিমাণে হ'লেও আচাৰৰ জৰিয়তে ল'ব পাৰোঁ। অৰ্থাৎ আচাৰ বনোৱাৰ কাৰণটো হ'ল যদি কোনো এডাল গছে তাৰ কি এটা বছৰত কি কৰে তাৰ অজস্ৰ ফল উৎপাদন কৰে আৰু সেই ফলবিধ যদি একেলগে অজস্ৰ বহুত ফল উৎপন্ন হয়, সেই ফলবিলাক যদি আমি একেলগেতো আমাৰ ঘৰৰ যদি কোনোবা এডাল আম গছে থাকে তো আম গছডালৰ গোটেইবিলাকতো আমি আম খাই শেষ কৰিব নোৱাৰিম, অৰ্থাৎ কি অপব্যয় হ'ব। তো তেতিয়া কি কৰা যায় আমি তাৰ কিছু বা আমি বজাৰৰ পৰা আনিও কিছু কি কৰোঁ আম আমি তাৰ
ফল নধৰা সময়ত অৰ্থাৎ অফ ছিজন বুলি কয় যিটো, তে অফ ছিজনত কি কৰিব পাৰিম, এইটো তাৰ সেই ঋতুত নোহোৱা, তো আমি কি কৰিব পাৰোঁ, তাৰ সোৱাদ ল'ব পৰা যায়। আৰু এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটোকে সাধাৰণতে আমি কি বুলি কোৱা হয়, খাদ্যবস্তু সংৰক্ষণ বুলি কোৱা হয়। এতিয়া খাদ্যবস্তু সংৰক্ষণ আমিতো খেজুৰো কৰিব পাৰোঁ। খেজুৰ ৰাখে নে নাই? খেজুৰ যেতিয়া আমি পোৱা নাযায়, কিন্তু আমি খেজুৰ গুড়ত ভিজাই বা চেনিত ভিজাই এইটো কি তাক ৰাখিব পাৰি। আমলখি হওক, জলফাই হওক, তো এইবিলাক বস্তু আমি কি কৰিব পাৰোঁ, আমি জানোনে আচাৰ কেনেকৈ বনায়, নিমখত বনায় নে? তো নিমখত বনোৱা, তো এইটো এটা কি খাদ্য বস্তু সংৰক্ষণৰ এটা উপায় বা এটা পদ্ধতি। বুজি পাইছেনে? তাৰমানে এইটো হ'ল সাধাৰণ নিমখৰ দ্বাৰা খাদ্যবস্তু সংৰক্ষণ কৰিব পৰা যায়। আমি জানো, তো ইয়াত আমি আহিছোঁ ব্যৱস্থাবিলাকলৈ। আমি ইয়াৰ পিছত আহিছোঁ তাৰ ব্যৱস্থাবিলাকলৈকে, যে আমি 1 নম্বৰ পালোঁ আমি কি, চেনিৰ দ্বাৰা আমি কি কৰিব পাৰোঁ, চেনিৰ দ্বাৰাও কি এইবিলাক সংৰক্ষণ কৰিব পৰা যায়। নিমখৰ দ্বাৰাও আমি আচলতে যিবিলাক আমি কি কৰিলোঁ, আচাৰ তো চেনিৰ দ্বাৰা কোনবিলাক পাৰি, যিবিলাক আমাৰ কি জাম, জেলি, বুজি পাইছা নহয় এতিয়া, জাম, জেলি, তো জেলিবিলাক আমি ক'ৰ পৰা পাওঁ, এই চেনিত ৰসত ডুবাই ৰাখিও আমি কিছুমান ফল সংৰক্ষণ কৰিব, কিছুমান বস্তু আমি কি কৰিব, সংৰক্ষণ কৰিব পৰা যায়। কিছুমান আৰু আছে এনেকুৱা, তেল, গম পাইছে নহয়, তেল বা ভিনেগাৰ, যে তেল বা ভিনেগাৰত আমি ডুবাই ৰাখিও এইবিলাক কি কৰোঁ, ফল সংৰক্ষণ কৰিব পৰা যায়। কিছুমান আছে আমাৰ যিটো ফ্ৰিজিং কৰা বুলি কয়, যিটো কোল্ড ষ্ট'ৰেজ বুলি কোৱা হয়, য'ত শীতলীকৰণ। তো কিছুমান যন্ত্ৰ, কিছুমান আমাৰ কি কোঠা থাকে, যিবিলাক কোঠাত আমি কি কৰিব পাৰোঁ, বছৰ ধৰি শীতলীকৰণ কোঠাটো আমি ৰাখিও আমি কি কৰিব পাৰোঁ, আমি ভৱিষ্যতৰ খাদ্য বা খাদ্যবস্তু সংৰক্ষণ কৰিব পৰা যায়। তাৰপিছত আছে আমাৰ এটা কি, ৰাসায়নিক পদ্ধতি। এইটো আছে এটা ৰাসায়নিক পদ্ধতি। তো ৰাসায়নিক পদ্ধতিবিলাকত বিশেষকৈ এচিড, ছ'ডিয়াম বেনজয়েট বা ছ'ডিয়াম মেটাবাইচালফেট, নামটো মন ৰাখিবা দেই, যে ছ'ডিয়াম বেনজয়েট বা ছ'ডিয়াম মেটাবাইচালফেট, এইবিলাক হ'ল সাধাৰণতে খাদ্যবস্তু সংগ্ৰহ কৰি ৰাখিব পৰা পদাৰ্থ। তো আমি যে জাম বা ফলৰ ৰস থাকে, এইবিলাক যাতে কি হয়, ফলৰ ৰস বা পানীয়বিলাক যাতে কি বহুদিনলৈকে নষ্ট হৈ নাযায়, তেতিয়াহ'লে নষ্ট হৈ নাযাবৰ কাৰণে এইবিলাক তাত প্ৰয়োগ কৰা হয়। বুজি পাইছানে? ঠিক তেনেদৰে আছে কিছুমান পেকেট, যাক পাস্তুৰীকৰণ বুলি কয়, তো পাস্তুৰাইজেশ্যন বুলিও কয়, যিবিলাক আমাৰ ধৰা গাখীৰৰ পেকেটবিলাক, তো এইবিলাক কি কৰিব পাৰে, যে এইবিলাকক সাধাৰণতে 70 ডিগ্ৰী চেলচিয়াছলৈকে গৰম কৰে। তো গৰম কৰিলে সেইবিলাকত থকা অণুজীৱসমূহ থাকিলেও এইবিলাকৰ তাত মৰি যায়, আৰু সেইবিলাকক লগে লগে ঠাণ্ডা কৰে এইবিলাকক, আৰু ঠাণ্ডা কৰিয়ে এইবিলাকক মজুত কৰা হয়। আৰু এনেধৰণৰ কি কৰিলে কি, অণুজীৱবিলাকে কি কৰিব, তাৰ ঠাণ্ডা গৰমৰ মাজত
তাৰ বংশ বৃদ্ধি কৰিব নোৱাৰে। তো এই ধৰণৰ যে পাষ্টৰাইজেশ্যন বুলি কৈছোঁ আমি, এই পাষ্টৰাইজেশ্যন প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিল লুই পেষ্টৰ নামৰ এজন বিজ্ঞানীয়ে। হৈছে। তো ইয়াৰ পাছত আছে আমাৰ নাইট্ৰজেন স্থিতিকৰণৰ। তেওঁলোকে ষষ্ঠ বা সপ্তম শ্ৰেণীত পাইছিল ৰাইজোবিয়াম বেক্টেৰিয়া নামৰ। তো ৰাইজোবিয়াম বেক্টেৰিয়াই কি কৰে, এই বায়ুমণ্ডলৰ পৰা পোনে পোনে কি কৰিব পাৰে, ই নাইট্ৰজেন গেছ গ্ৰহণ কৰিব পাৰে। সাধাৰণতে উদ্ভিদবিলাকে কেতিয়াও পোনে পোনে বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন গেছ গ্ৰহণ কৰিব নোৱাৰে, কিন্তু নাইট্ৰজেন গেছ উদ্ভিদৰ কাৰণে খুব দৰকাৰী। তো এই ৰাইজোবিয়াম বেক্টেৰিয়াবিলাকে বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন গেছ গ্ৰহণ কৰি এইবিলাক যৌগলৈ ৰূপান্তৰ কৰে, আৰু যৌগলৈ ৰূপান্তৰ কৰি সিয়াৰ শিপাত কিছুমান টেমুনা আকাৰে এইটো কি কৰে, জমা কৰি ৰাখে। আৰু এইটোকে কি বুলি কওঁ আমি, নাইট্ৰজেনৰ স্থিতিকৰণ বুলি কওঁ। আৰু এই নাইট্ৰজেন স্থিতিকৰণৰ ফলতে কি হয়, সাধাৰণতে মাহজাতীয় গছবিলাকৰ শিপাত এই টেমুনাবিলাক থাকে আৰু নাইট্ৰজেন জাতীয় সাৰৰ পৰিমাণ বৃদ্ধি হয়। বুজি পাইছা নহয় তোমালোকে? তো তোমালোকে আজিলৈ আমি ইয়াতে সামৰিব ওলাইছোঁ। তোমালোকে ইয়াৰ পিছৰ নতুন পাঠবিলাকৰ পৰৱৰ্তী ভিডিঅ'সমূহ পাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লাইক কৰিবা, আৰু কিবা সুধিব লগা থাকিলে, প্ৰশ্ন থাকিলে তাৰ কমেণ্ট যোগে মোক এইটো সুধিব পাৰিবা।